মৰমৰ বন্ধু বান্ধৱীসকল, পুনৰ নতুন এটা ভিডিঅ' লৈ আহিলোঁ। আজি দাদাই ট্ৰেক্টৰ এখন ল'লে মাৰ ঘৰত। তাকে দেখাইছোঁ। এয়া মোৰ মা আৰু ভতিজা। গাড়ীখন আহি পোৱা ৰাতি হ'ল। মই পিছদিনাখনি ৰাতিপুৱাহে আহিছোঁ। স্কুলৰ পৰা আহি বোলো এপাক আহোঁগৈ আৰু আপোনালোককো দেখাওঁ। তাৰ মানে খুব ইচ্ছা আছিল যে এখন গাড়ী ল'ব, এনেকৈ খেতি কৰিব, আৰু সেইদৰে মনৰ কামনাটো এটা এটাকৈ তাৰ পূৰ হৈছে। ঘৰখনো হৈছেগৈ, লগতে গাড়ীখনো লৈ লৈছে। আৰু গধূলিলৈ নামঘৰত এনেকৈ ভকত মাতি গাড়ীখন লোৱাবলৈ এভাগি শৰাই আগবঢ়ালে। নিজৰ নামঘৰতে ভকত মাতি নাম কৰিছে। আৰু এতিয়া এয়া চাহ দিয়া হৈছে সকলো ভকতক। ভাবিলোঁ আপোনালোককো এটা ভিডিঅ' মই শ্বেয়াৰ কৰোঁ, কাৰণ সি যথেষ্ট কষ্টত এই গাড়ীখন লৈছে আৰু আগবাঢ়ি যাওক। কিবা এটা কৰিলে এনেকৈ হ'লে ভাল লাগিব, আৰু সেইকাৰণে মনতে ভাবি মই আপোনালোকক এই ভিডিঅ'টো দেখালোঁ। আৰু এয়া আইসকলে চাহ তাহ খোৱাৰ পিছত এয়া আমাৰ শাস্ত্ৰ গাই এয়া ইতিমধ্যে নাম ল'ব তেওঁ নামঘৰত, আৰু পাঠ পঢ়ি থকা হৈছে। আমাৰ প্ৰথম পাঠ পঢ়াৰ পিছতেই নাম লয়, আৰু এনেকৈ ভকত বৈষ্ণৱ আহি নামঘৰত গোট খাইছেহি। আৰু এতিয়া নাম প্ৰসংগ কৰিব। আমাৰ নামঘৰ সঁচাকৈ বৰ ধুনীয়া। নামঘৰটো যথেষ্ট সুন্দৰকৈ ৰাখে নামঘৰীয়াই, আৰু যথেষ্ট পৰিপাটি, আৰু ভাল আগতকৈ যথেষ্ট আমাৰ নামঘৰটো উন্নত হ'ল। আৰু সেইকাৰণে ভালো লাগে, কিবা অনুষ্ঠান এভাগ কৰিলে ভাল লাগে, আৰু যথেষ্ট পৰিপাটি। আৰু আপোনালোকক দেখাইছোঁ, এয়া আমাৰ পাঠ পঢ়ি আছে নামঘৰত, আৰু ইয়াৰ পিছতেই পাঠ পঢ়াৰ পিছতেই নাম প্ৰসংগ হ'ব। নাম গোৱাৰ পিছতেই প্ৰসাদ বিতৰণ হ'ব। আৰু এইদৰেই আমাৰ নামঘৰত শনিবাৰ আৰু বৃহস্পতিবাৰ এনেকৈ আজি লৈ আহিছোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক আৰু কমেণ্ট এটা কৰিব। আজি লৈ আহিছোঁ। নমস্কাৰ, শুভৰাত্ৰি।